কণ্টেণ্ট মনিটাইজৰ ছেটআপটো কেনেকৈ কৰিব লাগে বহুতে নাজানে তো আজি বলক আপোনাক মই ভালদৰে কণ্টেণ্ট মনিটাইজৰ ছেটআপটো কেনেকৈ কৰিব লাগে ভালকৈ স্ক্ৰীন ৰেকৰ্ডিং কৰি আপোনাক মই ভালদৰে বুজাই দি আছোঁ এইটো চাওক যিসকলে কণ্টেণ্ট মনিটাইজৰ এনেকুৱা কৰি আহিব মানে ছেটআপ এইফালে ডাইনফালে চাওক ছেটআপ দেখা পাইছে এই ছেটআপটো আহিলে আপুনি তাতে কি কৰিব লাগিব ক্লিক কৰিব লাগিব তাৰ পাছত কি কৰিব লাগে মই আপোনাক ভালদৰে বুজাই এইটো চাওক এতিয়া ওলাইছে এড টুল এড টুলটো আপুনি ক্লিক কৰক এড টুল ক্লিক কৰাৰ পিছত চাওক এইটো কণ্টেণ্ট মনিটাইজেশ্যন দেখা পাইছে এইটো গল গল ঘূৰি আছে এই গল গল ঘূৰা অকণমান টাইম লাগিব গল গল ঘূৰাৰ পাছত এতিয়া চাওক আপোনাৰ ছেটআপটো হৈ গ'ল বাস এতিয়া আপোনাৰ চাওক ইয়ৰ প্ৰফাইল লছ এক্সেছ চাম মনিটাইজ টু এনেকুৱা যদি আপোনালোকৰ আহে আপুনি এইটো কিবা ৰিফ্ৰেছ কৰিব ৰিফ্ৰেছ কৰি আপোনাৰ এইটো ঠিক হৈ যাব কিন্তু এটা কথা আপোনালোকে সকলোৱে মনত ৰাখিব আপোনালোকে যদি আনঅৰিজিনেল কণ্টেণ্ট দিছে আপোনালোকে গানৰ লাইচেঞ্চ নোপোৱাকৈ যদি গান লগাইছে সেই গানবোৰ আগত আপুনি ডিলিট কৰিব তাৰ পাছত আপুনি ছেটআপটো কৰিব বুজি পালে আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ আহিছে আপোনালোকে মোৰ এই চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অলকৈ ৰাখক কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি 3-4টা মই বনাই থাকোঁ আপোনালোকৰ কাৰণে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক কাৰণ ভিডিঅ'টো হেৰাই গ'লে পিছত আপোনালোকে মোক বিচাৰি নাপাব পাৰে